আজি এখন আপোনাৰ চাৰিচকীয়া বাহনৰ দুৰ্ঘটনাক লৈ পেলাই ষ্টাইল বজাৰত আহি বীৰলাচি থানা অসম আৰু গোলাঘাট জিলাৰ বিভিন্ন দল সংগঠন আহি ইয়াত উপস্থিত হৈছিল। উপস্থিত হোৱাৰ পিছত যেতিয়া পাৰ্কিং এৰিয়াটো আমি পৰীক্ষণ কৰিলোঁ, যেতিয়া আমি চোৱাৰ লগে লগে আমি গম পালোঁ যে ইয়াত যিখিনি ফায়াৰ স্প্ৰিংকলাৰ ছিষ্টেম থাকে, যিটো ফায়াৰ এক্সটিংগুইশ্বাৰ হয়, সেইখিনি কাম কৰা নাই। ইয়াত যদি আপুনি চিগেট নালাগে জুই একুৰা জ্বলাই দিয়ে, ইয়াত আপোনাৰ ফায়াৰ এক্সটিংগুইশ্বাৰ কাম নকৰে। দ্বিতীয়তে ইয়াতে ডিজেলৰ যিটো আমাৰ জেনেৰেটৰ বুলি কয় সাধাৰণভাৱে, জেনেৰেটৰটো যেতিয়া ইয়াতে আছে পাৰ্কিং এৰিয়াটোত, তেখেতসকলৰ কোনো ধৰণৰ ফায়াৰ ছিষ্টেমৰ ইয়াত কাম কৰা নাই। তেখেতসকলৰ কৰ্তৃপক্ষ ষ্টাইল বজাৰৰ যিসকল ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, তেখেতসকলক যেতিয়া আমি কথাখিনি অৱগত কৰিলোঁ, তেখেতসকলে কথাখিনি মানিতো ল'লে, কিন্তু তেখেতসকলে আমাক ধমকি দি কয় যে তহঁতি হাম লোগ কা হাত বহুত লম্বা হে, হাম কিয়া কৰ লেগা তুম সবকো দেখ লেগা। এনেকুৱা ধৰণৰ কিছুমান বহিৰাগত ব্যক্তিয়ে আমাক ধমকি দিবলৈ আহিছিলে। এতিয়া আমি বিচাৰিছোঁ, গোলাঘাট জিলা প্ৰশাসন ইয়াত আহি উপস্থিত হৈছে। গোলাঘাট জিলাৰ মেজিষ্ট্ৰেট অভিলাষ দাস ডাঙৰীয়া আহি উপস্থিত হ'ল। তেখেতে আহি আমাক কথা দিছে যে যেতিয়ালৈকে এই বিষয়খিনি মীমাংসা নহয়, তেতিয়ালৈকে আমি এখন মেমৰেণ্ডাম প্ৰদান কৰিছোঁ তেখেতক, তেতিয়ালৈকে মলখন বন্ধ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। চাওক, ইয়াত পাৰ্কিংটো তেখেতসকলে ৰাস্তাত কৰি আছে। আজি আপোনালোকক আমি ফুটেজ কিছুমান দিম। এখন এম্বুলেঞ্চ প্ৰায় আপোনাৰ 7 মিনিট সময় ষ্টাইল বজাৰ পাৰ হৈ যাওঁতে হৈছে। গোলাঘাট জিলাৰ বেঙেনাখোৱাৰ যিটো ৰাস্তা, যিটো পথ, এই পথটোত আটাইতকৈ গাড়ী বেছি অহা যোৱা, যান বাহনৰ জনজট বেছি হয়। কিন্তু তাৰ পিছতো যে তেখেতসকলৰ কোনো পাৰ্কিং এৰিয়া নাই, তেখেতসকলে গাড়ীৰ পৰা বাইক ৰাস্তাতে পাৰ্কিং কৰিছে। আৰু ইয়াত যিটো ৰেম্প আছে, ৰেম্পটো প্ৰায় 45 ডিগ্ৰী এংগুলত আপোনাৰ ষ্ট্ৰেইট। এখন গাড়ী ওপৰৰ পৰা তললৈ আহোঁতে দেখি নাপায়, তলৰ পৰা ওপৰলৈ যাওঁতে এখন গাড়ীয়ে আগফালে কি আছে দেখি নাপায়। ইয়াত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। তাৰ বাবে আমি গোলাঘাট জিলা প্ৰশাসন, ট্ৰেফিক ব্ৰাঞ্চ আৰু ফায়াৰ ডিপাৰ্টমেণ্টক আমি আহ্বান জনাম যাতে অতি শীঘ্ৰে এই বিষয়খিনি তেখেতলোকে চিন্তা চৰ্চা কৰক। দ্বিতীয়তে এটা কথা, তেখেতসকলে সদায় আমি চাওঁ বাহিৰৰ পৰা যেতিয়া এটা কোম্পানী আহে, কোম্পানীটোৱে আহি পেলাই ইয়াত আপোনালোকৰ লোকেল এমপ্লয়মেণ্ট দিছোঁ, আপোনালোকে মল বন্ধ কৰিলে আমাৰ এমপ্লয়মেণ্টখিনি কি হ'ব। আপোনালোকক এটা কথা স্পষ্টকৈ কৈ দিওঁ, এইবিলাক চেণ্টিমেণ্টত অসমীয়াৰ লগত সদায় খেলিলে, বহুত খেলিলে। তেখেতসকলে বহিৰাগত ইয়াত আহি ব্যৱসায় কৰিব, আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিক চেলেৰি নিদিওঁ বুলি ধমকি দিব, ইনডাইৰেক্টলি দম দিব। এইবিলাকৰ বিষয়ে আমি চিন্তা কৰি নাথাকোঁ। চেলেৰি দিলে দিব, নিদিলে নাই। কিন্তু কথাটো হৈ গ'ল, আমি ৰাজহুৱা স্বাৰ্থত আহি পেলাই যিহেতু ইয়াত যদি জুই লাগিবলৈ হয়, এখন ফায়াৰৰ গাড়ীৰ ভিতৰত সোমাব নোৱাৰে। ৰাজহুৱা স্বাৰ্থত, কেইজনমান ব্যক্তিৰ স্বাৰ্থত আমি কামটো কৰা নাই। সকলো ৰাইজৰ স্বাৰ্থত আমি বিচাৰিছোঁ যে এইখিনি হওক, কাম কৰি থাকক, কাম কৰালৈ আমাৰ আপত্তি নাই। কথাটো হৈ গ'ল, অসমত কাম কৰিছে, অসমৰ মানুহৰ ছিকিউৰিটি লাগে, কথাটো সিমানেই। চাওক, তাত যথেষ্টখিনি প্ৰচিজাৰ আছে, যথেষ্টখিনি নৰ্মছ এণ্ড পলিচিছ আছে। কোম্পানীবিলাকৰ পলিচি, ষ্টেণ্ডাৰ্ড পলিচিখিনি মই আপোনাক ক'ব পৰাকৈ সেই অভিজ্ঞ ব্যক্তিজন নহয়। কিন্তু এটা কথা আপোনাক মই কওঁ যে যিকোনো এটা মিনি মল যিখিনি থাকে, যেনেকৈ ষ্টাৰ এম বাজাৰ হৈ গ'ল, ষ্টাৰ এইটো কি হয়, তো এইখিনি মিনিমাম 1000 স্কুৱেৰ ফিটৰ তেখেতসকলৰ পাৰ্কিং এৰিয়া লাগে। পাৰ্কিং এৰিয়াটো তেখেতসকলৰ 1000 স্কুৱেৰ ফিট থকাটো হয়, কিন্তু আপোনালোকে চাওক কিমানখিনি জেগা তেখেতসকলে ডিজেলৰ পৰা আদি কৰি তেখেতৰ জেনেৰেটৰ ইয়াতে গাঁত খান্দি থৈছে, তেখেতসকলৰ নিজৰ বস্তু ইয়াত জমা কৰি ৰাখিছে। আল্টিমেটলি তেখেতসকলে পাৰ্কিং এৰিয়াটো ইয়াত দিব পৰা নাই। আৰু ইয়াত আমি ইতিমধ্যে গম পাইছোঁ ইয়াত ছিকিউৰিটি নাই পাৰ্কিং এৰিয়াত। চাওক, আজি তেখেতসকলে কি কৈছে, কি নাই কোৱা, কোম্পানী পলিচি কি আছে, সেই বিষয়খিনি তেখেতসকলে জনাব। সেইটো কাৰণে আমি প্ৰশাসনক আমি অৱগত কৰিছোঁ। আমি নিজে বন্ধ কৰিবলৈ আহিছিলোঁ যদিও প্ৰশাসনৰ প্ৰতি সন্মান জনাই, আইন প্ৰশাসনক আমি যথেষ্ট সন্মান কৰোঁ। সেই সন্মান ৰাখি আইন প্ৰশাসনে যি সিদ্ধান্ত লয় তাক লৈ আমি মানি চলিম। আমাৰ যিখন নতুনকৈ মল খুলিছিলে, সেইখনত পাৰ্কিং ৰিলেটেড কিছু কমপ্লেইন আমাৰ ইয়াৰে স্থানীয় সংগঠনৰ কিছু স্থানীয় লোকে জিলা প্ৰশাসনৰ আমাক জনালে যে ইয়াত পাৰ্কিং ৰিলেটেড কিছু আসোঁৱাহ আছে। লগতে এটা মাইনৰ বুলিয়ে ক'ব লাগিব, এটা পাৰ্কিঙৰ কিছু সমস্যাৰ কাৰণে গাড়ীৰ কিবা বিজুতি হৈছিলে। আৰু পৰিস্থিতিৰ ক্ষেত্ৰত তেওঁলোকে আমি আহি পালোঁ, প্ৰশাসনৰ ফালৰ পৰা চালোঁ, আৰু গাড়ীখনৰ যি বিজুতি হৈছে আমি সেয়াও দেখিলোঁ। লগতে তেওঁলোকে ইয়াৰ আনুষংগিক সুৰক্ষাজনিত যিখিনি সমস্যাৰ কথা ইয়াত আঙুলিয়াই দিলে। এওঁলোকৰ কৰ্তৃপক্ষ আহিলে, ষ্ট'ৰ মেনেজাৰৰ লগত কথা পাতি আমি গম পালোঁ, ষ্ট'ৰ মেনেজাৰজনে অন কেমেৰা স্বীকাৰ কৰিলে যে যিখিনি ইয়াৰে স্থানীয় লোকসকলে কমপ্লেইন দিছিলে বা স্থানীয় সংগঠনখিনিয়ে যিখিনি কমপ্লেইন দিছিলে, ষ্ট'ৰ মেনেজাৰজনেও স্বীকাৰ কৰিলে যে সেইখিনি আসোঁৱাহ তেওঁলোকৰ আছে। গতিকে আমি প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকৰ লিখিত আকাৰৰ যিটো কমপ্লেইন, সেই কমপ্লেইনটো ল'লোঁ। মই মোৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক সেই কমপ্লেইনটো জনাম, আৰু ইন বিটুইন যেতিয়ালৈ আমি মেটাৰটো ছল্ভ নহয় বা প্ৰশাসনে এটা সঠিক বা এটা স্থায়ী সিদ্ধান্ত এটা নলয়, সেইখিনি সময়লৈ দুয়োপক্ষকে অনুৰোধ জনাইছোঁ যাতে শান্তি শৃংখলাৰে আৰু খুব আলোচনাৰ মাধ্যমেৰে আমি এই মেটাৰটো যাতে হেণ্ডেল কৰিব পাৰোঁ, কিয়নো সুৰক্ষাৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে আমি জিলা প্ৰশাসনৰ ফালৰ পৰা শান্তি শৃংখলা অটুট ৰাখিবৰ বাবে দুয়োটা পক্ষকে অনুৰোধ জনাইছোঁ, আৰু লগতে যিখিনি তেওঁলোকৰ কমপ্লেইন আছিলে সেইখিনি লিপিবদ্ধ আকাৰত আমি ল'লোঁ, আৰু সেইখিনি মই ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ হাতত প্ৰেৰণ কৰিম বুলি মই জিলা প্ৰশাসনৰ ফালৰ পৰা কথা দিলোঁ। ধন্যবাদ। ইয়াত কমপ্লেইন
ডিজাইনৰ প্ৰথম কথা ইয়াত তেওঁলোকে কোৱা মতে পাৰ্কিঙৰ কাৰণে যিমানখিনি মিনিমাম এৰিয়াৰ প্ৰয়োজন আৰু যিখিনি সুবিধাৰ প্ৰয়োজন তাত সেইটো নাই তাৰ লগতে তেওঁলোকে খুব এটা ডাঙৰ কথা কৈছে যে ইয়াত তেওঁলোকৰ ফায়াৰ ছেফটিৰ কোনো ধৰণৰ ব্যৱস্থা নাই আৰু যিগৰাকী তেওঁলোকৰ ষ্ট'ৰ মেনেজাৰ আহিছিলে তেওঁ একমতে অন কেমেৰা তেওঁ সেইখিনি কথা স্বীকাৰ কৰিছে যে ফায়াৰ ছেফটিৰ ব্যৱস্থা নাই ফায়াৰ এলাৰ্ম নাই ফায়াৰ এক্সটিংগুইচাৰৰ কিবা প্ৰব্লেম থকা নাই নে কিবা প্ৰব্লেম থকা বুলি তেওঁ আহি পেলাই কৈ গ'ল আৰু লগতে পাৰ্কিং ৰিলেটেড কথাখিনিৰ তেওঁ কোনো ধৰণৰ উত্তৰ বা সদুত্তৰ দিব নোৱাৰিলে আৰু আমি বাকী টেকনিকেল বিষয়বোৰ চালি জাৰি চাওঁ গতিকে পাৰ্মিশ্যন ৰিলেটেড গোটেই নথিবোৰ যেতিয়া চালি জাৰি চোৱা হ'ব তেতিয়া আমি সঠিককৈ ক'ব পাৰিম যে এই গোটেই কথাখিনি টেকনিকেলি কিমান শুদ্ধ এতিয়া আপুনি পৰিদৰ্শন কৰাত কি দেখিছে মানে পাৰ্কিঙৰ ব্যৱস্থা কেনেকুৱা ধৰণৰ আছে পাৰ্কিঙৰ স্পেচটো দেখিছোঁ যদি মইতো খালী চকুৰে ধৰক কিমানটো এৰিয়া আছে অকণমান ক'বলৈ দিগদাৰ হয় তথাপিও পাৰ্কিঙত মই যথেষ্ট ধৰক কিছু প্লাষ্টিকৰ ডাঙৰ ডাঙৰ বস্তা য'ত মানে নৰ্মেলি পাৰ্কিং বুলি ক'লে পিয়'ৰ পাৰ্কিঙৰ কাৰণে অ'পেন স্পেচ থাকিব লাগে তাত কিন্তু অ'পেন স্পেচত যথেষ্টখিনি বস্তুৱে অকুপাই কৰি ৰখাটো দেখিছোঁ জেনেৰেটৰটো বাৰু থাকিবই লাগিব চাগে আৰু তাৰ বাহিৰেও বাকী ধৰক প্লাইবোৰ্ড হ'ল আৰু কিবা কিবি কাঠৰ অসম্পূৰ্ণ হৈ থকা কনষ্ট্ৰাকশ্যন প্লাষ্টিকৰ সেইখিনি মই ডিজেলৰ বটল দেখিলোঁ গতিকে সেইখিনি বস্তুৱে যিহেতু ডিজেলেৰে চলা জেনেৰেটৰ আৰু ডিজেলৰ বটলো আমি দেখিলোঁ গতিকে এই বস্তুটোৱে অকণমান যদি ফায়াৰ এণ্ড ছেফটি সঁচাকৈ তেওঁলোকৰ নাই অকণমান ইট ইজ এ কনচাৰ্নিং থিং আৰু ধন্যবাদ বজাৰ নামৰ যিখন মল আছে তালৈ মই আহিছিলোঁ অলপ বজাৰ কৰিবৰ কাৰণে আহি পেলাই আপোনাৰ দেখিলোঁ যে ষ্টাইল বজাৰৰ পৰা আপুনি সোঁফালে আপোনাৰ কাৰ চিট নি পেলাই লিখা আছে পাৰ্কিং বুলি লিখাৰ কাৰণে মই গাড়ীখন সোমোৱাই দিলোঁ যিহেতু ৰাস্তাৰ ওপৰতে আছে মলটো ৰাস্তাৰ ওপৰত গাড়ীখন ৰাখিলে আপোনাৰ অসুবিধা হয় যান জঁট হয় সেইকাৰণে পাৰ্কিং এৰিয়া আছে বুলি ভাবি পেলাই মই আপোনাৰ সোমাই দিওঁতে আপোনাৰ গাড়ীখনৰ মানে এনেকুৱাকৈ মানে পাৰ্কিঙৰ মানে ৰেম্পটো বনাই ৰাখিছে বহুত মানে হেলনীয়া আৰু 2 নম্বৰ হৈছে আপোনাৰ দুইফালে ৰেম্প আছে মাজতে আপোনাৰ ষ্টেপ আছে তলৰ ষ্টেপটো আপোনাৰ ওখকৈ বনাই থোৱাৰ কাৰণে গাড়ীখনৰ তলফালে মোৰ লাগি পেলাই গিয়াৰ বক্সবিলাক ভাঙি গ'ল এইবিলাক বহুত বিস্তৰ ক্ষতি হৈছে গাড়ীখনৰ মোৰ নাম মহম্মদ ফজলুল আলী মোৰ ঘৰ শান্তিপুৰ গোলাঘাট হয় হয় এতিয়া আপুনি যদি গাড়ী এখন লৈ পেলাই আপুনি যদি আহে বজাৰ ইয়াত মললৈ যদি আহে বজাৰ কৰিবৰ কাৰণে মলে আপোনাৰ এইটো প্ৰভাইড কৰিব লাগে গাড়ীখন পাৰ্কিঙৰ কাৰণে কিন্তু এওঁলোকৰ পাৰ্কিঙে নাইকিয়া বুলি শুনিছোঁ আৰু যিটো পাৰ্কিং আছে তেওঁলোকৰ কথা পাতি কৈছে এইটো আমাৰ পাৰ্কিং নহয় বুলি কৈছে আমাৰ পাৰ্কিঙে নাই বুলি কৈছে তেওঁলোকে কৈছে যেন আমি হায়াৰ অথৰিটিৰ লগত কথা পাতিম তাৰপিছত কি কৰিব পৰা যায় কৰিম বোলে সেইটো হায়াৰ অথৰিটিৰ লগত কথা পাতি পেলাই জনাম বুলি কৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত